Zindabad! 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 Afsar long live! Long live! Long live! Afsar long live! Long live! Long live! Hata kay gata ko benora kam police kam nai! Kam nai! Kam nai! Long live! Long live! Zindabad! Zindabad! Afsar long live! Long live! Long live! Nyai jok! Nyai jok! Kuntimura uchit karon ta hoboi lagiba! Hoboi lagiba! Hoboi lagiba! Afsar Zindabad! 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 Afsar Zindabad! 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 Long live! Long live! Long live! Long live! হয়তো গ্রেপ্তার করব না এখন পুলিশ কাম নাই এগৰাকী মহিলা হিচাপে আমি যিসকল মহিলা ইয়ালৈ আহিছোঁ আমি খুবেই দুখ প্ৰকাশ কৰিছোঁ কাৰণ এগৰাকী কিশোৰী আমি 19 বছৰীয়া যুৱতী এগৰাকীৰ মৃত্যু হৈ গৈছে মৃত্যু হোৱাৰ পৰ্যন্ত তেওঁলোকৰ গাৰ্জেনে আহি যিসকলৰ নাম উল্লেখ কৰিছে সেই কৰা উল্লেখ কেইগৰাকীৰ দোষীক আজিলৈকে আৰক্ষীয়ে ইয়াত আনি সোধপোছ কৰা নাই আৰু সেই বিষয়ে আমি বহুতে দুখ প্ৰকাশ কৰিছোঁ আৰু দুৰ্ভাগ্য বুলি আমি ভাবিছোঁ নিজকে আমি সেইকাৰণে তেওঁলোকৰ পৰা আমি দাবী বিচাৰিছোঁ আমাক সেই যিকেইগৰাকী হত্যাকাৰী আছে সেইসকলক আমাৰ উচিত তদন্ত আমাক লাগিবই আৰু যাতে পিছলৈ এনেকুৱা আৰু ঘটনা সংঘটিত নহয় আৰু মেইন কথা এইটোৱে হৈছে আমাৰ প্ৰায়বোৰ ঘটনাৰ সংঘটিত হয় মানে মদৰ কাৰণে এই মদৰ প্ৰচলনটো কিয় বন্ধ কৰিব নোৱাৰে আমি বহুত গাঁৱতে দেখিছোঁ আহে চাই মেলি গুচি যায় আহিব ফোন চাব মেলি গুচি যাব আৰু কিন্তু তাৰ পদক্ষেপ একো নলয় বন্ধ কৰাৰ পদক্ষেপ একো নলয় গোটেই অবৈধভাৱে কিমান হুৰাৰ যি ব্যৱসায় চলি আছে সেইবোৰ কিয় বন্ধ কৰিব নোৱাৰে সেইবোৰৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰৰ বহুত জীৱন ধ্বংস হৈছে ছোৱালীবোৰৰ জীৱন ধ্বংস হৈছে আজি আমি দেখ আমি নিজৰ এজনী ভণ্টি আমি হেৰুৱাইছোঁ আমি সেই মদৰ মেইন কথা ক'ব বিচাৰোঁ যে সেই মদৰ কাৰণেই হৈছে বুলি আমি ভাবোঁ সৰুপথাৰ সমজিল্লাৰ অন্তৰ্গত বৰপথাৰ মৌজা আৰু বৰপথাৰ থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱৰ নিবাসী শ্ৰী বীৰেণ মুগাৰ জ্যেষ্ঠ কন্যা 19 বছৰীয়া এগৰাকী যুৱতী আচলতে গান শুনাক কেন্দ্ৰ কৰি ওচৰ চুবুৰীয়া কেইবাগৰাকী লোকে আচলতে তৰ্কাতৰ্কি কৰাৰ লগতে মাৰপিট কৰাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু এই সমগ্ৰ ঘটনাটো আচলতে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ এক সজাতি দল বিগত সময়ত আমি উক্ত ঘটনাস্থলীত উপস্থিত হৈ গোটেই ঘটনাটোৰ আমি বুজ লৈছোঁ আৰু জানিব পাৰিছোঁ যে এই গোটেই ঘটনাটো আচলতে 18 তাৰিখে যি নিশা এই সংঘটিত হ'ল আৰু এই ছোৱালীগৰাকীৰ লগত এক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছিলে আৰু তাৰ কালক্ৰমে ছোৱালীগৰাকী ঘৰৰ পৰা ওলাই যায় যদিও ৰাতিপুৱা ভাগত পৰিয়ালৰ লোকে আচলতে এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আমি অসম স্বাধীন ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ লগতে বৰপথাৰ শাখাৰ এক সজাতি দলে আমি এই উক্ত ঘটনাটোৰ উচিত তদন্ত বিচাৰি আচলতে সৰুপথাৰ সমজিল্লাৰ আয়ুক্ত লগতে সৰুপথাৰ সমজিল্লাৰ আৰক্ষী বিষয়া লগতে বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক এক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে এই ঘটনাটো আচলতে যেনেধৰণে উচিত তদন্ত হ'ব লাগিছিলে অতি ক্ষীপ্ৰতাৰে এইটো দেখা নগ'ল যুৱতীগৰাকীৰ দেউতাক আচলতে বীৰেণ মুগাও আহি এখনি এজাহাৰ দাখিল কৰিছিলে কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি 11টা দিন আজি হৈ গ'ল 11টা দিন ভুগি দিলে কোনো এগৰাকী দোষীক আচলতে কৰায়ত্ব কৰিব পৰা নাই এই ঘটনাটোৰ লগত যেনেধৰণে উচিত তদন্ত হ'ব লাগিছিলে ই হোৱা নাই সেই ঘটনাটোৰ উচিত তদন্ত কিন্তু আমি বিচাৰিছিলোঁ আমি সৰুপথাৰ সমজিল্লা আৰু বৰপথাৰ আৰক্ষীৰ লগত আমি বহুতবাৰ আলোচনা বিলোচনাত আমি বহিছোঁ আৰু তদন্তটো আমি কিন্তু আজিৰ তাৰিখত প্ৰায় 11-12টা দিন পাৰ হৈ গ'ল কিন্তু আমি সৰুপথাৰ সমজিল্লাৰ যি আৰক্ষী যিটো ভূমিকা যেনে ক্ষীপ্ৰ গতিত যেনেকৈ এটা তদন্ত হ'ব লাগিছিলে বা সেই তৰ্কৰ লগত জড়িত হোৱা ব্যক্তিসকলক আনি ইয়াত যেনেধৰণে সোধপোছ কৰিব লাগিছিলে কিন্তু আমি সৰুপথাৰ সমজিল্লা আৰক্ষী বৰপথাৰ আৰক্ষীৰ যেনেকৈ অসম স্বাধীন ছাত্ৰ সন্থাই আমি বাৰংবাৰ আমি দাবী জনাই আহিছোঁ যে এই সোণটিমুৰাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা হত্যাকাৰীসকল আজিও মুকলি আকাশৰ তলত মুক্তভাৱে তেওঁলোক বিচৰণ কৰি আছে আৰক্ষী প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে নথকা নহয় কিন্তু এই হত্যাকাণ্ডটোৰ লগত জড়িত থকা হত্যাকাৰীসকলক বা দোষীসকলক বা সেই ঘটনাটোৰ লগত ওতপ্ৰোতভাৱে মাৰপিট হোৱা এটা ঘটনা আপোনালোক নিজেই গম পাইছে কিয় আজিলৈকে আনি তেওঁলোকক মানে ইয়াত সোধপোছ এটা কৰা নহ'ল যাৰ কাৰণে আমি আশ্বস্ত আপোনালোকৰ প্ৰতি যিটো আমাৰ আস্থা আৰু বিশ্বাস
সেইটো কিন্তু আমি আপোনালোকৰ আস্থাত ল'ব পৰা নাই। সেই দুখীয়া বা দৰিদ্ৰ ঘৰৰ এগৰাকী যুৱতী হোৱাৰ কাৰণেই আজি তদন্তৰ ক্ষেত্ৰত হেমাহি হৈছে নেকি, তাৰ এটা আমাৰ অনুভৱ হৈছে। আজি যদি ডাঙৰ কোনোবা MLA মিনিষ্টাৰ বা ডাঙৰ কিবা ব্যক্তিৰ যদি ল'ৰা ছোৱালী বা সন্তান হ'লেহেঁতেন, কিন্তু কিমান ক্ষিপ্ৰ গতিত তদন্ত বা সেই ব্যক্তিসকলক আনি সোধ পোছ কৰিলেহেঁতেন, সেইটো আমি সকলোৱে অনুভৱ কৰিব পাৰিছোঁ।